ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ যিখন বিজ্ঞান আছে বিজ্ঞানৰ দ্বিতীয়টো অধ্যায়। অধ্যায়টোৰ নাম হৈছে আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰৰ বিশুদ্ধনে। গতিকে চোৱা, এই পাঠটো তোমালোকে গোটেইখিনি প্ৰথমৰ পৰা শেষলৈ দুবাৰ তিনিবাৰমান চাই পঢ়ি যাবা। মই তোমালোকক গোটেই পাঠটো পঢ়ি বুজাই নিদিওঁ, যিহেতু ভিডিঅ'টো বহুত লং হৈ যাব। তোমালোকক মই প্ৰশ্নখিনিৰ লগতে মাজৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনি মই এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক দিম। গতিকে তোমালোকে এটা কথা চাবা, ইয়াতে একদম শেষৰ ফালে আছে, প্ৰশ্নাৱলীৰ আগতে দিয়া আছে যে তোমালোকে কি কি শিকিলা। তোমালোকে কি কি শিকিলা, ইয়াতে যিখিনি বস্তু আছে গোটেইখিনি বৰ ইম্পৰ্টেণ্ট। গতিকে তোমালোকে এইখিনি মনোযোগ সহকাৰে চাই ধুনীয়াকৈ বহীত লিখি ল'বা। আমি এতিয়া সময় নষ্ট নকৰি ব'লা প্ৰশ্নাৱলীলৈ যাওঁ। চোৱা, অনুশীলনীত যিবোৰ প্ৰশ্ন দিয়া আছে যে 1 নম্বৰত দিয়া আছে তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা। গতিকে 1 নম্বৰৰ পৰা যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যন এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া প্ৰশ্নাৱলীত চোৱা 1 নম্বৰটোত কি দিয়া আছে যে পদাৰ্থক বুলিলে কি বুজা। এনচাৰত লিখিবা, আমাৰ চাৰিওফালে থকা বিভিন্ন আকাৰৰ ৰূপ গঠন অসংখ্য বস্তু দেখিবলৈ পোৱা যায়, যেনে বায়ু, মাটি, পানী, উদ্ভিদ আদি সকলোবোৰ বস্তুকে একেলগে কি বুলি কোৱা হয়, পদাৰ্থ বুলি কোৱা হয়। নাইবা এনেকৈও মনত ৰাখিলে হ'ব যে দ্ৰব্য বা বস্তুৰ বিশুদ্ধ ৰূপক পদাৰ্থ বোলে, যেনে চেনি, নিমখ ইত্যাদি। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চাবা, বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, যে সমসত্য আৰু অসমসত্য মিশ্ৰণৰ প্ৰভেদবোৰ লিখা। এনচাৰত লিখিবা যে সমসত্য আৰু অসমসত্য মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ। 1 নম্বৰত লিখিবা সমসত্য মিশ্ৰণত সংযুতি একে আৰু অসমসত্য মিশ্ৰণত সংযুতি একে নহয়। 2 নম্বৰটোত লিখিবা সমসত্য মিশ্ৰণত মিশ্ৰণৰ ৰং একে হয়, কিন্তু অসমসত্য মিশ্ৰণত মিশ্ৰণৰ ৰং একে নহয়। তাৰপিছতো লিখিবা সমসত্য মিশ্ৰণত পদাৰ্থৰ কণিকাবোৰ দ্ৰব্যটোৰ সকলো অংশতে সমভাৱে বিস্তাৰিত হৈ থাকে, কিন্তু অসমসত্য মিশ্ৰণত নাথাকে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অনুশীলনীত আকৌ উদাহৰণ দি সমসত্য আৰু অসমসত্য মিশ্ৰণৰ পাৰ্থক্য লিখা। চোৱা, আগৰটোত কৈছিলে যে সমসত্য আৰু অসমসত্য মিশ্ৰণৰ মাজত প্ৰভেদ আৰু পাৰ্থক্য একেই, কিন্তু ইয়াতে কি কৈছে উদাহৰণ দি। গতিকে প্ৰথমটো ইয়াৰ আগৰ কুৱেশ্যন যিটো আছে সেইটো সুধিলেও এইটো এনচাৰ লিখিবা, আৰু এইটো সুধিলেও এইটোৱে লিখিবা। চোৱা, দ্ৰব্য এটাৰ ধৰ্ম হ'ল সমসত্য মিশ্ৰণ, আনহাতে প্ৰলম্বন ধৰ্ম হ'ল অসমসত্য মিশ্ৰণ। উদাহৰণস্বৰূপে পানী আৰু চেনিৰ মিশ্ৰণ, চকমাটি আৰু ময়দাৰ গুড়ি। তাৰপিছত 2 নম্বৰটো চোৱা, সমসত্য মিশ্ৰণটোত দ্ৰব্যৰ কণিকাবোৰ খালী চকুৰে দেখা পোৱা নাযায়, আনহাতে অসমসত্য মিশ্ৰণত প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায়। 3 নম্বৰ পাৰ্থক্যটো হৈছে সমসত্য দ্ৰব্যত দ্ৰব্যৰ কণিকাবোৰ সৰু হোৱাৰ বাবে ইহঁতে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে, গতিকে দ্ৰব্যৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান নহয়। আনহাতে অসমসত্য মিশ্ৰণত প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰে আৰু পোহৰ ৰশ্মিৰ গতি দৃশ্যমান কৰি তোলে। তাৰে পিছৰ পাৰ্থক্যটো চোৱা, পৰিস্ৰাৱণ পদ্ধতিৰে সমসত্য মিশ্ৰণক পৃথক কৰিব নোৱাৰি, আনহাতে অসমসত্য মিশ্ৰণক পৃথক কৰিব পাৰি। 2 নম্বৰ প্ৰশ্নটো চোৱা, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, কলয়ড দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ লিখা। চোৱা, কলয়ড অসমসত্য মিশ্ৰণ, দ্ৰৱণ সমসত্য মিশ্ৰণ আৰু প্ৰলম্বন অসমসত্য মিশ্ৰণ। আকৌ কলয়ড খালী চকুৰে মনিব নোৱাৰি, দ্ৰৱণ খালী চকুৰে মনিব নোৱাৰি, প্ৰলম্বন খালী চকুৰে মনিব পাৰি। 3 নম্বৰটো চোৱা, পোহৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে আৰু টিণ্ডেল ক্ৰিয়া হয়, এইটো হৈছে
কলয়ডত আৰু এইটো হৈছে দ্ৰৱণ। দ্ৰৱণত পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে আৰু পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে। তাৰে পিছৰটো চোৱা, পৰিস্ৰাৱন প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব পাৰি। এইটো হৈছে কলয়ত আৰু দ্ৰৱণত পৰিস্ৰাৱন প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰি আৰু পৰিস্ৰাৱন প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব পাৰি। তাৰে পিছত শেষৰটো পাৰ্থক্য হৈছে দ্ৰৱণৰ কণিকাবোৰ সুস্থিৰ। ইয়াত থকা দ্ৰৱণৰ কণিকাবোৰ সুস্থিৰ আৰু ইয়াত থকা দ্ৰৱণৰ কণিকাবোৰ অস্থিৰ। তাৰে পিছত লিখিবা 293 কেলভিন উষ্ণতাত 100 মিলিলিটাৰ পানীত 36 গ্ৰাম ছডিয়াম ক্লৰাইড দ্ৰৱীভূত কৰি এটা সংক্ষিপ্ত দ্ৰব্য পোৱা গ'ল। দ্ৰৱণটোৰ গাঢ়তা নিৰ্ণয় কৰা। চোৱা, ইয়াত দ্ৰব্যৰ ভৰ ছডিয়াম ক্লৰাইড NaCl = 36 গ্ৰাম আৰু দ্ৰাৱকৰ পানীৰ ভৰ 100 মিলিলিটাৰ। গতিকে আমি জানো যে দ্ৰৱণৰ ভৰ = দ্ৰব্যৰ ভৰ প্লাছ দ্ৰাৱকৰ ভৰ। 36 গ্ৰাম প্লাছ 100 মিলিলিটাৰ = 136 গ্ৰাম। এতেকে ভৰ শতাংশত দ্ৰৱণৰ দ্ৰাৱণক গাঢ়তা দ্ৰব্যৰ ভৰ বাই দ্ৰৱণৰ ভৰ × 100। গতিকে মানখিনি বহাই দিবা। তাৰপিছত 100 লগত পূৰণ কৰি দিবা। এইখিনি কাটাকাটি কৰি বহাই দিলে হৈ গ'ল। তাৰপিছত চোৱা, প্ৰশ্নাৱলী 1 নম্বৰটো, কেৰাচিন আৰু পেট্ৰলৰ ইহঁতৰ উতলাংকৰ পাৰ্থক্য 25 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা? যিহেতু কেৰাচিন আৰু পেট্ৰলৰ উতলাংক পাৰ্থক্য 15 ডিগ্ৰী চেলছিয়াছতকৈ বেছি, গতিকে এই মিশ্ৰণটোক পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি। তাৰপিছত 2 নম্বৰটো চোৱা, তলৰ মিশ্ৰণবোৰৰ পৃথককৰণ পদ্ধতিৰ নাম লিখা। দৈৰ পৰা মাখন, সাগৰৰ পানীৰ পৰা নিমখ, তাৰপিছত নিমখৰ পৰা কৰ্পূৰ। দৈৰ পৰা মাখন, এইটো হৈছে অপকেন্দ্ৰিক পদ্ধতি। সাগৰৰ পানীৰ পৰা লৱণ, এইটো হৈছে স্ফটিকৰণ পদ্ধতি আৰু নিমখৰ পৰা কৰ্পূৰ, এইটো হৈছে ঊৰ্ধ্বপাতন পদ্ধতি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো বৰ, যে স্ফটিকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা হয়? এনচাৰত লিখিবা যে স্ফটিকৰণ পদ্ধতিৰে দ্বাৰা কঠিন আৰু অশুদ্ধ পদাৰ্থৰ মিশ্ৰণক পৃথক কৰিব পৰা যায়। তাৰে পিছৰ প্ৰশ্নাৱলীত চোৱা, 1 নম্বৰটোত দিয়া আছে, তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন বাছি উলিয়াব দিছে। গছ কটা, কেৰাহী এখন, মাখন গলি যোৱা, আলমাৰীত মামৰ ধৰা, পানী উতলাই জলীয় ভাৱ কৰা, পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা, পানীত নিমখ দ্ৰৱীভূত কৰা, কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা, গাজৰ আৰু কাঠ পুৰিলে। কাগজ আৰু কাঠ পুৰিলে, তাকেইতো ভাবিছোঁ। উত্তৰত লিখিবা, গছ কটাটো হৈছে ভৌতিক পৰিৱৰ্তন, কেৰাহী এখনত মাখন গলি যোৱাটো ভৌতিক পৰিৱৰ্তন, আলমাৰীত মামৰে ধৰাটো ৰাসায়নিক পৰিৱৰ্তন, পানী উতলাই জলীয় ভাৱ কৰাটো ভৌতিক পৰিৱৰ্তন, পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা ৰাসায়নিক পৰিৱৰ্তন, পানীত নিমখ দ্ৰৱীভূত কৰা ভৌতিক পৰিৱৰ্তন, কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা ভৌতিক পৰিৱৰ্তন, কাগজ আৰু কাঠ পুৰিলে ৰাসায়নিক পৰিৱৰ্তন আৰু পানী নিমখ দ্ৰৱীভূত হোৱাটো ভৌতিক পৰিৱৰ্তন, কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰাটো হৈছে ভৌতিক পৰিৱৰ্তন, কাগজ আৰু কাঠ পুৰিলে হয় ৰাসায়নিক পৰিৱৰ্তন। তাৰে পিছত অনুশীলনীত 1 নম্বৰটোত দিয়া আছে, তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা? নিমখ পানী দ্ৰৱণৰ পৰা ছডিয়াম ক্লৰাইড, এইটো হ'ব বাষ্পীভৱন পদ্ধতি। তাৰপিছত ছডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এমনিয়াম ক্লৰাইড, এইটো হৈছে ঊৰ্ধ্বপাতন পদ্ধতি। তাৰে পিছত গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতু সৰু সৰু টুকুৰা, ফিল্টাৰ পদ্ধতি। ফুলৰ পাহিৰ নিষ্কাশন তৰলৰ পৰা
বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ বৰ্ণলেখন পদ্ধতি। দৈৰ পৰা মাখন অপকেন্দ্ৰিক পদ্ধতি। পানীৰ পৰা তেল পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতি। চাহৰ পৰা চাহপাত ফিল্টাৰ কৰা পদ্ধতি। পানীৰ পৰা লোন পিন চুম্বকৰ সহায়ত পৃথকীকৰণ কৰা পদ্ধতি। তাৰপিছত চকৰাৰ পৰা গৰম গুটি জৰা প্ৰক্ৰিয়াৰ দ্বাৰা পানী আৰু বোকাত প্ৰলম্বন কৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ পৰিস্ৰাপন পদ্ধতি। তাৰপিছত প্ৰশ্নটো চোৱা, একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰাব্য, দ্ৰৱীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয়, পৰিস্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰি চোৱা। একাপ চাহ বনাবলৈ প্ৰয়োজনীয় হোৱা দ্ৰব্য আৰু পদ্ধতি হ'ল পানী, গাখীৰ, চেনি, চাহপাত, এটা পাত্ৰ, ইন্ধন, এটা কাপ। ইয়াত দ্ৰব্য হৈছে পানী আৰু চেনিৰ মিশ্ৰণ। দ্ৰাৱক হৈছে, এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। দ্ৰাৱক হৈছে পানী, দ্ৰাব্য হৈছে চেনি, চাহপাত, গাখীৰ। দ্ৰৱীভূত হৈছে গৰম হোৱা পানীখিনিত চেনি, চাহপাত, গাখীৰ মিশ্ৰিত হোৱা কাৰ্যটো। দ্ৰৱণীয় হৈছে দ্ৰব্যত দ্ৰৱীভূত হৈ থকা দ্ৰাৱকৰ পৰিমাণ। অদ্ৰৱণীয় পৰিস্ৰুত কাপত চেনি লোৱা চাহ, ছেকি লোৱা চাহ। অৱশেষ হৈছে ৰৈ যোৱা চাহপাত অৱশিষ্টখিনি। গতিকে তাৰে পিছৰ প্ৰশ্নটো চোৱা যে প্ৰজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলত তালিকাত দিয়া হৈছে। ফলাফলবোৰ তালিকাখনত 100 গ্ৰাম পানীত সম্পৃক্ত দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰাৱকৰ পৰিমাণ হিচাপত দিয়া হৈছে। চোৱা, দ্ৰৱীভূত পদাৰ্থ পটাছিয়াম হৈছে 283, পটাছিয়াম নাইট্ৰেট হৈছে 21, ছডিয়াম ক্লৰাইড 36, পটাছিয়াম ক্লৰাইড 35 আৰু এমনিয়াম ক্লৰাইড 24। গতিকে এইখিনি চাৰ্টটো বনাই ল'বা। তাৰে পিছৰ প্ৰশ্নটো হৈছে পটাছিয়াম নাইট্ৰেটৰ সম্পৃক্ত দ্ৰব্য এটা প্ৰস্তুত কৰিবলৈ 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটাছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব। চোৱা, 313 কেলভিন উষ্ণতাত 100 গ্ৰাম পানীত সম্পৃক্ত কৰিবলৈ পটাছিয়াম নাইট্ৰেট লাগে 62 গ্ৰাম। এতেকে কি হ'ব, 313 কেলভিন উষ্ণতাত 1 গ্ৰাম পানীৰ সম্পৃক্ত কৰিবলৈ লাগিব 36/100 গ্ৰাম। এতেকে 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানী সম্পৃক্ত কৰিবলৈ কেলভিন লাগে 62/100 × 50 গ্ৰাম। গতিকে এটা কাটাকাটি কৰি এইটো হ'ব 31 গ্ৰাম। মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 353 কে উষ্ণতাত প্ৰজ্ঞাই পটাছিয়াম ক্লৰাইডৰ এটা সংক্ষিপ্ত দ্ৰব্য প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ থৈ দিলে। দ্ৰব্যটো ঠাণ্ডা হ'লে তেওঁ কি দেখিব ব্যাখ্যা কৰা। আমি জানো যে দ্ৰব্যৰ উষ্ণতা কম হ'লে দ্ৰব্যৰ দ্ৰৱণীয়তা কম হয়। 353 কে উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ নিলে দ্ৰৱণীয়তা হ্ৰাস পাব আৰু পটাছিয়াম ক্লৰাইডৰ স্ফটিকবোৰ পাত্ৰৰ তুলিত জমা হ'ব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, প্ৰতিটো লৱণেৰে দ্ৰৱণীয়তা 293 কেলভিনত নিৰ্ধাৰিত কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি। ইয়াতে চোৱা, 293 কেলভিনত প্ৰতিটো দ্ৰব্যৰ দ্ৰৱণীয়তা হ'ল পটাছিয়াম নাইট্ৰেট 32, ছডিয়াম ক্লৰাইড 36, পটাছিয়াম ক্লৰাইড 35, এমনিয়াম ক্লৰাইড 37। এতিয়া চোৱা, 293 কেলভিনত দ্ৰব্যৰ দ্ৰৱণীয়তা এমনিয়াম ক্লৰাইডৰ বেছি। দুই নম্বৰটো চাবা, লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতা প্ৰভাৱ ব্যাখ্যা কৰা। উষ্ণতা বৃদ্ধি হ'লে লৱণৰ কণিকাবোৰ পানীত কণিকাবোৰৰ মাজত খালী স্থানত বেছিকৈ সোমাই পৰে। গতিকে উষ্ণতা বৃদ্ধি হ'লে দ্ৰব্যৰ দ্ৰৱণীয়তা বাঢ়ি যায়। 2 নম্বৰটো চাবা যে লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা। ইম্পৰ্টেণ্ট, দুটাৰ এটা আহিব পাৰে পৰীক্ষাত। উষ্ণতা বৃদ্ধি হ'লে লৱণৰ কণিকাবোৰ পানীত
কণিকাবোৰৰ মাজত খালী স্থানত বেছিকৈ সোমাই পৰে। গতিকে উষ্ণতা বৃদ্ধি হ'লে দ্ৰৱণৰ দ্ৰৱণীয়তা বাঢ়ি যায়। উদাহৰণ দি ব্যাখ্যা কৰা। সংপৃক্ত দ্ৰব্য এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰব্য বোলা হয়। দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্যহে দ্ৰৱীভূত হয়, তেতিয়া দ্ৰৱটোৰ সংপৃক্ত দ্ৰব্য বোলা হয়। উদাহৰণস্বৰূপে 100 মিলিলিটাৰ পানীত 50 গ্ৰাম ছডিয়াম ক্লৰাইড মানে NaCl মিলাব লাগে পাৰি। তাৰে পিছৰটো চোৱা। বিশুদ্ধ পদাৰ্থ। যিবোৰ পদাৰ্থ একে অণুৰ দ্বাৰা গঠিত তাকেই বিশুদ্ধ পদাৰ্থ বোলে, মনত ৰাখিবা। এটা বিশুদ্ধ পদাৰ্থ সদায় নিৰ্দিষ্ট উষ্ণতাত গ'লে কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পদাৰ্থৰ পৰা আন কোনো পদাৰ্থৰ পৃথক কৰিব নোৱাৰি। কিন্তু বাষ্পীভৱনৰ সহায়ত পানীত দ্ৰৱীভূত হৈ থকা নিমখৰ উপাদান দ্ৰৱণৰ পৰা ঘূৰাই পাব পাৰি। উদাহৰণস্বৰূপে বিশুদ্ধ বৰফ সদায় 0 ডিগ্ৰী চেলছিয়াছত উষ্ণতাত গ'লে আৰু পানী সদায় 0 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত ঘনীভূত হয়। কলয়ডীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱণটোতে সুষমভাৱে বিস্তৃত হৈ থাকে। কলয়ডীয় দ্ৰব্য এটা অসমত্ব মিশ্ৰণ। ইয়াৰ কণিকাবোৰ বৰ সৰু, ইহঁতক খালী চকুৰে মনিব নোৱাৰি, কিন্তু পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰি। অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা ইয়াক পৃথক কৰিব পাৰি, যেনে গাখীৰ আৰু পানীৰ মিশ্ৰণ। তাৰে পিছতো চোৱা প্ৰলম্বন। যিবোৰ অসমত্ব মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় সেইবোৰ মিশ্ৰণক প্ৰলম্বন বোলা হয়। নজোকাৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত গোট মাৰে। তৰলটো সাৱধানে ঢাকি প্ৰলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পৰা যাব। প্ৰলম্বিত কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে, উদাহৰণস্বৰূপে বোকা মিশ্ৰণ আৰু পানী। তাৰে পিছৰ কুৱেশ্যনটো চোৱা। তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থ শাৰীত পৰিব লিখা। বৰফ, গাখীৰ, লৌহ, হাইড্ৰক্লৰিক এচিড, কেলছিয়াম অক্সাইড, পাৰা, ইটা, কাঠ আৰু বায়ু। ইয়াতে কি বুলি কৈছে, তলৰ কোনবোৰ ভিতৰত বিশুদ্ধ পদাৰ্থ শাৰীত পৰিব, এইটো হৈছে বৰফ আৰু পাৰা। তাৰে পিছৰ প্ৰশ্নটো চাবা। তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰব্যবোৰ বাছি উলিওৱা। মাটি, সাগৰৰ পানী, বায়ু, কয়লা আৰু ছ'ডা পানী। সাগৰৰ পানী, বায়ু আৰু ছ'ডা পানী। তাৰ পিছৰটো লিখিবা। তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰব্যবোৰ বাছি উলিওৱা। এটা হৈছে মাটি, সাগৰৰ পানী, বায়ু, কয়লা আৰু ছ'ডা পানী। ইয়াৰ পৰা এনচাৰত হ'ব সাগৰৰ পানী, বায়ু আৰু ছ'ডা পানী। 9 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ কোনটোৱে টিন্টল প্ৰভাৱ দেখুৱায়? ক নম্বৰ হ'ব লৱণৰ দ্ৰব্য, খ নম্বৰ হ'ব গাখীৰ, কপাৰ ছালফেটৰ দ্ৰৱণ আৰু ষ্টাৰ্চৰ দ্ৰৱণ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গাখীৰ, বি নম্বৰ। 9 নম্বৰটো চোৱা। তলৰ কোনটোৱে টিন্টল প্ৰভাৱ দেখুৱায়? লৱণৰ দ্ৰব্য, গাখীৰ, কপাৰ ছালফেটৰ দ্ৰৱণ আৰু ষ্টাৰ্চৰ দ্ৰৱণ। এইটো হ'ব গাখীৰ, মনত ৰাখিবা, 2 নম্বৰটো শুদ্ধ। 10 নম্বৰটো হৈছে তলত দিয়াবিলাকৰ মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা। তাৰপিছত ছ'ডিয়াম, মাটি, চেনি, চিলভাৰ, কেলছিয়াম কাৰ্বনেট, টিন আৰু চিলিকন। ইয়াৰে এনচাৰটো হ'ব মৌল হ'ব ছ'ডিয়াম, চিলভাৰ, টিন আৰু চিলিকন। যৌগ হ'ব কেলছিয়াম কাৰ্বনেট আৰু মিশ্ৰণ হ'ব মাটি আৰু চেনিৰ দ্ৰৱ। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাচ।